নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ'লৈ আগবাঢ়িছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব, কিয়নো যিসকল যুৱক যুৱতীয়ে তথা বন্ধু বান্ধৱীয়ে এডিআৰই এক্সামত অৱতীৰ্ণ হৈছিল সেইসকলৰ বাবে অতি ভাল খবৰ, অতি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো বহু আশাৰে বাট চাই আছে কেতিয়া এডিআৰই এক্সামৰ ফলাফল ঘোষণা কৰিব। এইলৈ কিন্তু আমাৰ বন্ধু বান্ধৱী তথা যুৱক যুৱতীসকলৰ মাজত কৌতূহলৰ সৃষ্টি হৈ আছে আৰু তাৰে ম্লান পৰিব সেই বিষয়ে কিন্তু এই প্ৰতিবেদনত আপোনালোকক সবিশেষ জনাম। আপোনালোকে সম্পূৰ্ণ শেষলৈ চাই থাকক। হয়, আপোনালোকে ঠিকেই শুনি আছে, আপোনালোকে ঠিকেই চাই আছে। ইতিমধ্যে আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা এডিআৰই এক্সামৰ ফলাফল ঘোষণা কৰিব। এইলৈ আমাৰ যুৱক যুৱতীসকলৰ মাজত কৌতূহলৰ সৃষ্টি হৈ আছে কেতিয়া, আৰু প্ৰশ্ন উত্থাপন হৈ আছে কেতিয়া এডিআৰই এক্সামৰ ফলাফল ঘোষণা কৰিব। এইলৈ কিন্তু যুৱক যুৱতীসকলে আশাৰে বাট চাই আছে। তাৰে এই ভিডিঅ'ৰ জৰিয়তে তাৰ ম্লান পৰিব, কিয়নো ইতিমধ্যে সেই দিনবাৰ ঘোষণা কৰিব। আমাৰ লগত মুখ্যমন্ত্ৰীৰ ভাষ্য আছে, আপোনালোকক শুনাবলৈ চেষ্টা কৰিম। আপোনালোকে শুনক কি ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কেতিয়া এই এডিআৰই এক্সামৰ ফলাফল ঘোষণা কৰিব। ইতিমধ্যে মুখ্যমন্ত্ৰীৰ মন্তব্য আপোনালোকক শুনাবলৈ চেষ্টা কৰিম। আপোনালোকে শুনক মুখ্যমন্ত্ৰীগৰাকীয়ে কি ক'লে, চাই লওক। আপোনাৰ লগত ৰিজাল্টৰ কোনো সম্পৰ্ক নাই। ৰিজাল্ট ৰেডি হৈ গ'লে ৰিজাল্টটো ৰাখি থৈতো লাভ নাই। গতিকে ফেব্ৰুৱাৰীৰ শেষত নহ'লে মাৰ্চৰ প্ৰথম সপ্তাহত এডিআৰই ৰিজাল্ট হোৱাৰ সম্ভাৱনা আছে। তাৰ মাজত কেতিয়াবা পৰীক্ষাৰ কথা দুটা দিন আগত দুটা দিন পিছত কেতিয়াবা হৈ যায়। এই ইলেকশ্যনৰ লগত ৰিজাল্টৰ কোনো সম্পৰ্ক নাই। ৰিজাল্ট ৰেডি হৈ গ'লে ৰিজাল্টটো ৰাখি থৈতো লাভ নাই। গতিকে ফেব্ৰুৱাৰীৰ শেষত নহ'লে মাৰ্চৰ প্ৰথম সপ্তাহত এডিআৰই ৰিজাল্ট হোৱাৰ সম্ভাৱনা আছে। তাৰ মাজত কেতিয়াবা পৰীক্ষাৰ কথা দুটা দিন আগত দুটা দিন পিছত কেতিয়াবা হৈ যায়। এই ইলেকশ্যনৰ লগত ৰিজাল্টৰ কোনো সম্পৰ্ক নাই। ৰিজাল্ট ৰেডি হৈ গ'লে ৰিজাল্টটো ৰাখি থৈতো লাভ নাই। গতিকে ফেব্ৰুৱাৰীৰ শেষত নহ'লে মাৰ্চৰ প্ৰথম সপ্তাহত এডিআৰই ৰিজাল্ট হোৱাৰ সম্ভাৱনা আছে। তাৰ মাজত কেতিয়াবা পৰীক্ষাৰ কথা দুটা দিন আগত দুটা দিন পিছত কেতিয়াবা হৈ যায়। এই ইলেকশ্যনৰ লগত ৰিজাল্টৰ কোনো সম্পৰ্ক নাই। ৰিজাল্ট ৰেডি হৈ গ'লে ৰিজাল্টটো ৰাখি থৈতো লাভ নাই। গতিকে ফেব্ৰুৱাৰীৰ শেষত নহ'লে মাৰ্চৰ প্ৰথম সপ্তাহত এডিআৰই ৰিজাল্ট হোৱাৰ সম্ভাৱনা আছে। তাৰ মাজত কেতিয়াবা পৰীক্ষাৰ কথা দুটা দিন আগত দুটা দিন পিছত কেতিয়াবা হৈ যায়। এই ইলেকশ্যনৰ লগত ৰিজাল্টৰ কোনো সম্পৰ্ক নাই। ৰিজাল্ট ৰেডি হৈ গ'লে ৰিজাল্টটো ৰাখি থৈতো লাভ নাই। গতিকে ফেব্ৰুৱাৰীৰ শেষত নহ'লে মাৰ্চৰ প্ৰথম তো ভিউয়াৰ্স, ইতিমধ্যে মুখ্যমন্ত্ৰীৰ মন্তব্য আপোনালোকে শুনিবলৈ পালে। ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টোত লাইক কমেণ্টছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ, থেংক ইউ, জয়।